তো ৰাইজ যিহেতু আজি মোৰ জন্মদিন সেইকাৰণে যাবলৈ ওলালো মন্দিৰলৈকে বুলি এতিয়া ধুনীয়াকৈ মন্দিৰত গৈ ভালকৈ পূজা কৰিম আৰু মই আহি পালো পাঠশালা মেইন টাউন দেখিছেই নহয় কেনেকুৱা জাম লাগে কেতিয়াবা বুম জাম লাগি যায় আৰু আহি পালো হনুমান মন্দিৰ এই আইতাক দেখিছেনে খুব মৰম কৰে মোক যি কি নহওক বাদ দিলো সেইবোৰ কথা এতিয়া ভালকৈ সেৱাটো কৰিব লাগে সেৱা কৰি বহুত কিবা কিবি ল'বও আছো আৰু খুৰায়ো যেতিয়া গম পালে মোৰ আজি জন্মদিন ফটককে ক'লে ৰহ তই একাপ চাহ খাই যাবি সন্ধিয়া হোৱাত মই ধুনীয়াকৈ ধূপ চাকি জ্বলাই ললো আৰু বৌহঁতে ধুনীয়াকৈ কাম কৰাত ব্যস্ত আৰু যিহেতু মোৰ জন্মদিন মই বাৰু এনেকৈ থাকিলে কেনেকৈ হ'ব অলপমান ছাল দি দিলো আৰু টপককে আহি ওলালে জিন্তু আৰু তাৰ বন্ধু আৰু মোলৈকে কি আনিছে চাওকচোন দেখা পাইছে কি ক'ব আৰু উপায়তো নাই এইটো হ'ল আমাৰ উপেন হয়তো আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত আৰু আহি গ'ল চাহ ধুনীয়াকৈ চাহটো দি দিলো আৰু এটা বস্তু আজি মোৰ জনত বিশেষ এজন ব্যক্তি আছে আহি গ'ল নিমতা বাৰ্থডে খাবা নিমতা আজি পৰিবেশ কেনে এই পৰিৱেশ কেনে উঠি আছে এতিয়া আহি পেলাই মোৰ ভাল বন্ধু গাংগুলী ভাই আৰু ভাইটি আৰু এনেকৈ কথা পাতি থাকোতে বজাইলা হাই ছেকেণ্ডাৰীৰ প্ৰিন্সিপাল ছাৰো আহিল আৰু গাংগুলীৰ গিফ্টটোৱে ভাল লাগিল চাওকচোন কি ধুনীয়া এটা গিফ্ট আনিছে বাপৰে বাপ আহি পেলাই মোৰ গাঁৱৰ বন্ধুবিলাক ইহঁতৰ লগত সৰু থাকোতে তামাম খেলা খেলিছিলো এতিয়া আৰু সেই দিনো নাই কি কৰিব উপায়তো নাই আৰু এইটো হ'ল মোৰ বন্ধু নয়ন আহিয়ে পাকঘৰত সোমাই গৈছে অ ভাই আমি যে লুকা ভাকু খেলিছিলো মনত আছিল দে মোৰ কি গতি হৈছিল তই আকৌ সেইবোৰ কমেণ্টত লিখি নিদিবি ইহঁতৰ এটাই ভাল খোৱাত কম্প্ৰমাইজ নাই ধুনীয়াকে একেলগে বহি খাই দিয়ে আৰু এইফালে মা আছে আমাৰ এইফালে আমাৰ গাংগুলীও আছে আচ্ছা মানে এটা কুৱেশ্যন দিয়ে আৰু গাংগুলীৰ ভাইটো কি নহওক এটা মা এসা কেনে তোৰ পুতে জন্মদিন কেনে লাগছি ভাল লাগছি চেনেল পেজ বিৰাট মৰম দিছি ধন্যবাদ বলে ক'ত লিখিবা এটা সকলোৱে ধন্যবাদ দিছে মই দিম ধন্যবাদ ठीक है চেনেল পেজ মায়া আৰু শেষৰ ফালে আহিলে আমাৰ নিপু আৰু মিল্টন ভাই চাওকচোন কি গিফ্ট আনিছে মোলৈকে বাপৰে বাপ ক'বই নালাগে দিয়ক ৰাইজ ইয়াতে সমাপ্ত আৰু দেই অহা বছৰলৈকে আকৌ লগ পাওঁ সকলোকে